গোলাঘাটত বগা চন্দনৰ চোৰাং সৰবৰাহ কৰাৰ খবৰ আহিছে। বন বিভাগৰ জালত চালকসহ বিলাসী গাড়ী AS01 AL2121 নম্বৰৰ এখন বাহনেৰে চন্দন সৰবৰাহৰ চেষ্টা কৰা হৈছিল। বিল্লাল নামৰ এজন লোকৰ বিৰুদ্ধে এই সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছে। চোৰাংকৈ বগা চন্দন সৰবৰাহৰ কথা উল্লেখ কৰিছে বাহনৰ চালকে। জব্দকৃত চন্দনখিনিৰ কোনো বৈধ নথি লাভ নকৰা কথাও ইতিমধ্যে বন বিভাগৰ পৰা জানিব পৰা গৈছে। গোলাঘাটৰ উষা গৰঙাৰ পৰা কাঠখিনি আনিছিল বুলি চালকে মন্তব্য কৰিছে। কাঠখিনি জব্দ কৰি তদন্ত আৰম্ভ কৰিছে গোলাঘাটৰ বন বিভাগে। গোলাঘাটত এইবাৰ বগা চন্দন জব্দ কৰা হৈছে। মোক ক'লে, মোৰ লগত মানে পেচেণ্ট এজন আহি আছিলে আৰু তেওঁলোকে মোক ক'লে যে বাটতে তেওঁলোকে ক'লে পাৰ্চেল দুটা আছে, পাৰ্চেল দুটা লৈ কুৰিয়াৰ ছাৰ্ভিচলৈ আহিম। এই উষাগৰঙা তিনিআলিত। উষাগৰঙা মছজিদ তিনিআলি। কি নাম তেখেতৰ নামটো মই বিশেষকৈ নাজানো, এনেই বিলাল বুলি জানো আৰু তেওঁ ক'লে বিলাল বুলি কৈ থৈ গৈছে। তেওঁ সুধিছিলোঁ তেনেকৈ তাতে কৈছে, বোলো ইয়াত কি আছে সুধিছিলোঁ, তেতিয়া কৈছে তাত বীজ আছে বুলি কৈছে। আৰু বীজৰ এখন কাগজ এখনো দিছিলে, মই তেওঁলোকক জমা দিলোঁ। বীজ আছে বুলি মানে তেওঁ যোনখন বীজৰ কাগজখন দিছে, কাগজখন মই জমা দি দিছোঁ আৰু। গাড়ীখন আপোনাৰ? হয়, গাড়ীখন মোৰ। টেক্সি নে প্ৰাইভেট কাৰ? প্ৰাইভেট হয়। মোৰ মানে ঘৰৰ মানুহে বেমাৰী আহিছিলে আৰু তেওঁলোকে মোক কৈছে হেল্প এটা কৰি দিয়ক। মোক যেনে তেনে মানে সেই আমাক কুৰিয়াৰ ছাৰ্ভিচলৈ, এতিয়া দেৰিও হৈ গৈছে, গধূলি সময় হৈছে, দেৰি হৈ গৈছে, আমি কুৰিয়াৰ ছাৰ্ভিচলৈকে যাম। উঠাইছিলে ক'ত? উষাগৰঙা মছজিদ তিনিআলি।